হেল্ল'। কি কৰি আছ? ইমান ৰাতিখন কি কৰিম আৰু শুই আছোঁ। তই কি কৰি আছ? মই এনেই তোৰ লগত কথা পাতি আছোঁ। কিয়? কাইলৈ এক্সাম নাই তোৰ? এক্সাম আছে। মোৰ দেখোন কিবা পঢ়িবলৈ মনেই যোৱা নাই। কি হ'ব এনেকে? জানো। তই ইমান ফুচফুচীয়া কথা কৈছ যে? মাৰ লগত শুইছ নি? নাই হোৱা, কিন্তু একেটা ৰুমতে শুইছে আৰু এনেকে পাতিও ভাল লাগে কিবা এটা। কি পঢ়ি আছিলি পিছে? গ্ৰাফ। মই কিবা এইবিলাক একদম ভাল নাপাওঁ বুজিছনে? বৰ জোখ মাখ কৰি থাকিব লাগে। মোৰ মতেতো চব সমান হ'ব লাগে। মই ভাবোঁ জীৱনত এইবিলাক জোখ মাখ আহিবলৈ দিবই নালাগে। তই যেতিয়া জোখ মাখ কৰিবলৈ আৰম্ভ কৰি দিবি, তেতিয়া জীৱনৰ দগাপাল্লাখনৰ সুখৰ কাঁহীখন সদায় তললৈহে ঢাল খাই যায়। তহঁতৰ কিতাপত এইবোৰ নাই নেকি? কিতাপত নাই। মই জীৱনৰ কথাহে কৈছোঁ। মানুহৰ জীৱনটোতো এডাল গ্ৰাফৰ নিচিনাই। মানুহৰ জীৱনটো এডাল চাইন থিটাৰ গ্ৰাফৰ নিচিনা। আৰম্ভ শূন্যৰ পৰাই হয়, কিন্তু তাৰ পাছত তল ওপৰ ক'ত শেষ হয় কোনেও নাজানে। কিন্তু মৃত্যুৰ আগত গ্ৰাফডাল y এক্সিছৰ ধনাত্মক দিশে হোৱাটো চবেই কামনা কৰে। কিন্তু মৃত্যুক জানো জোখ মাখেৰে স্থগিত কৰিব পাৰি? বৰ হেভি কথা কওঁ, এক্সামত এইবোৰে লিখি থৈ আহিবি। HOD-য়ে ৱাৰ্ণিং নিদিয়াকৈ উলিয়াই দিব। দিলেও দিব। ক'ব নোৱাৰিলে কাহিনীকে লিখি থৈ আহিম। কাহিনী? কাহিনী। মই যে লিখি থাকোঁ গল্প, কাহিনী এইবোৰেই। সেইবোৰে কৰি জীৱন কটাবি নি? চাকৰি এটা যদি নকৰ, দেউতাই মোক তোলৈ ঘটিটো নিদিয়ে। তাৰপাছত লিখি থাকিবি মোৰ আধৰুৱা প্ৰেম কাহিনী। বৰ এটা বেয়া নহ'ব, বৰ ধুনীয়া গল্প এটা হ'ব। ঐ, তোৰ কাৰণে মানে এইবোৰ চব গল্প কাহিনীয়ে ন? তোৰ ওচৰত যেতিয়া মোক আৰু কাহিনীৰ মাজত বাচিবলৈ হ'ব, কি বাচিবি তই? তইতো এটা কাহিনী, তই মোৰ জীৱনৰ আটাইতকৈ এটা ধুনীয়া কাহিনী। তোৰ লগত মোৰ আৰু মুখেৰে লাগিব পাৰিনে? যা, যি কৰ কৰি থাকগে। মই এখন কিতাপ লিখিম। কিতাপখনৰ নামটো দিম মই জীৱনৰ গ্ৰাফ। আৰু সেই কিতাপখনৰ আধাৰত মই এখন চিনেমা বনাম। চিনেমা বনাবি? চিনেমা বনাম। মোৰ মন মস্তিষ্কত চলি থকা সকলোবিলাক কথা মই চিনেমাৰ দ্বাৰা প্ৰকাশ কৰিম।
মোৰ বহুত কথাই ক'বলৈ মন যায়। ঐ মা সাৰ পাইছে হ'বলা, মই শুওঁ, তই অলপ পঢ়ি মেলি সোনকালে শুই যাবি। দে গুড নাইট, বাই। এই